আজিকালি মোৰ একোৱেই নালাগে, দুখো নালাগে, সুখো নালাগে। বুকুখন কিবা পাতল পাতল যেন লাগে। আকাশখন চাই বৰ ভাল লাগে। আজি বহুত দিনৰ মূৰত ভাৰাক্ৰান্ত মগজুটো যেন কিবা ভাৰহীন পাতল হৈ পৰিছে। মই নিজেই আচৰিত হৈছোঁ। কিমান দিনৰ পুৰণি স্মৃতিৰ বোজাই সোপা মোৰ মন মগজুটোৱে ভাৰ বান্ধি লৈ ফুৰিছিল। মই মন কৰিছোঁ মগজুটোৰ লগতে মোৰ দেহাটো যেন কিবা পাতল পাতল অনুভৱ হৈছে। প্ৰকৃততে আজি অতদিনে মই ভাবিছিলোঁ পুৰণা স্মৃতিবোৰে মোৰ লগে লগে মোক খামুচি ধৰি আছিল। অকলশৰীয়াকৈ থাকিবই নোৱাৰিছিলোঁ। স্মৃতিবোৰ ক'ৰ পৰা আহি মোক যে ক'লৈ লৈ গৈছিল মই ততেই ধৰিব নোৱাৰিছিলোঁ। কিন্তু আজি মই উপলব্ধি কৰিছোঁ যে আচলতে স্মৃতিবোৰে মোক খামুচি ধৰি থকা নাছিল। মইহে সেইবোৰক নিজ ইচ্ছামতে খুব যত্নেৰে খামুচ মাৰি ধৰি লৈ ফুৰিছিলোঁ। কাৰণ যদি সিহঁতি মোক ধৰি থাকিল হয়, আজি মই যেতিয়া সিহঁতক স্বইচ্ছাৰে খামুচ মাৰি ধৰি থকাৰ পৰা এৰি দিছিলোঁ, সিহঁতবোৰ তৎক্ষণাত কেনেকৈ মোৰ কাষৰ পৰা আঁতৰি যাব পাৰিলে। প্ৰকৃততে সিহঁতক মইহে অযথা অতদিন মোৰ মন মগজুত লৈ ফুৰিলোঁ। সিহঁতটো নিৰ্জীৱ একোটা মুহূৰ্তহে আছিল। সিহঁতৰ নিজস্ব কোনো অস্তিত্বই নাছিল। ধন্যবাদ।